Hello everyone, আশা কৰিছো আপোনালোক সকলোৰে ভাল। আজি মই আপোনালোকক শামুকৰ এটা ৰেচিপি দেখুৱাম। জনজাতীয় খাদ্যসমূহৰ ভিতৰত শামুক এটা অন্যতম। আমি কিন্তু আগতে খাই পোৱা নাই শামুক, গতিকে আজি 50 টকাৰ 1 কেজি শামুক কিনি আনিলো আৰু ইউটিউবত ভিডিঅ' চাই লৈছো কেনেদৰে বনাব লাগে আৰু তেনেদৰে আমিও আজি ট্ৰাই কৰিম। কিন্তু শামুক সাফা কৰাটো কিন্তু সহজ কথা নহয়। প্ৰথমতে বাথৰুমতে লৈ গলো আমি সাফা কৰিব পাৰিম বুলি, কিন্তু টাইলছত মানে এনেদৰে ঘহি দিলে একো এডাল সাফাই নহয়। গতিকে ভাবিলো ওপৰলৈ লৈ যাও আৰু তাতে ৰগৰি একদম সাফা কৰি পেলাম। আৰু ইয়া দেখিছেনে টকটা দি থোৱা হৈছে, কিয়নো ইয়াতে আছে আমাৰ মৰম লগা কুকুৰৰ পোৱালি কেইটা। আৰু ইয়া আমাৰ জেনি ডাৰ্লিঙৰ পাঁচোটাকৈ ধুনীয়া পোৱালি হৈছে। আৰু তাই দেখিছেনে কুটিক দেখা পাই পোৱালি ছোৱালীক এৰি ওপৰলৈ গুচি গ'ল। এয়াই মানে তাই নিজে বহুত সৰু হৈ আছে, খেলিবলৈ লাগে তাইক। আৰু এয়া চাওকচোন পোৱালিকেইটা ইমান মৰম লাগে। এয়া আমাৰ জেনি ডাৰ্লিং, এয়া জেনিও ওপৰত উঠি গৈছে আমাৰ লগত একদম চাবলৈ, খেলি ধুলি বিৰাট ভাল পায় তাই। নয়নতৰা ফুল ফুলি আছে, এই ওপৰত ধুনীয়া খেতি কৰি থোৱা আছে আমাৰ। আৰু এয়া দেখিছেনে জেনি একেবাৰে গাত ওলমি আহি আছে। আৰু ইয়াতে আমি এই ঠাইখিনিত ইয়াতে মানে চটৰ ওপৰত মানে ভাল হ'ব আৰু ৰগৰি দিলে মানে এয়া গোটেই প্ৰচেছটো কৰি আছে আৰু চাফা কৰাৰ মই চাই আছো, ভিডিঅ' বনাই আছে আপোনালোকক দেখুৱাবলৈ। আৰু এয়া পুৰা ইউটিউবত দেখুৱাৰ নিচিনাকৈ গুডিও ট্ৰাই কৰিছে শামুকখিনিৰ ওপৰৰ যিটো খোল আছে, খোলটো অকণমান ক্লিন কৰিবলৈ, কাৰণ ইমান কোলাকে আৰু ভাল নালাগে দিয়কচোন। এনেও বইল কৰি বাৰু পানীটো পেলাই দিব লাগিবই, কিন্তু এই চাফা কৰাটো মেইন হয়, নহ'লে মানে ভাল নালাগে। আৰু যিহেতু আমি খায়ো পোৱা নাই, এটা বহুত বিকট এটা গোন্ধ আছে। মই গোন্ধটো কিন্তু ভাল পোৱা নাই, নাজানো মই খাব পাৰোঁ নে নাই, কিন্তু ট্ৰাই কৰোঁ। আৰু বাল্টিং এটাও লৈ গৈছোঁ, লেতেৰা পানীখিনি তাতে পেলাইছোঁ, ওপৰত পেলাই থৈ অহা নাই মানে। আৰু এয়া চাওক বস্তাৰ ভিতৰত সোমাই লৈ ভালকৈ এনেদৰে ঘঁহিব লাগিব, মানে যাতে লেতেৰাখিনি সোনকালে পৰিষ্কাৰ হৈ যায়। আৰু এয়া ওপৰৰ পৰা আমাৰ নিশাৰ ভিউ, পিঁয়াজৰ থোৰ হৈছে চাওকচোন, ইমান মৰম লগা। আৰু এয়া গুটি একদম ভাগৰি গৈছে একদম ঘঁহি। তথাপি যিমান পাৰি চেষ্টা কৰা হৈছে। আজি মানে শামুক আমি খামেই আৰু আপোনালোককো বনাই দেখুৱাম। তাৰ পৰা আহিলোঁ আৰু একাপ গাখীৰ দিয়া চাহ ৰুচৰ লগত খাই ল'লোঁ, অকণমান এনাৰ্জিটো গোটাই ল'লোঁ। গুডিও যিহেতু একদম ঘঁহি ভাগৰি গৈছে, গতিকে চাহ একাপ খোৱাটো জৰুৰী আছিলে। তাৰ পাছত আকৌ নেক্সট ষ্টেপটো আছিলে এইখিনি কাটি পেলাব লাগে বোলে। এইখিনি কাটিহে এনেদৰে চুপি খাবলৈ মানে ভাল হ'ব। আৰু তাৰপাছত এই পিছৰ চাইডটো এনেদৰে কাটি পেলালোঁ, দুটা ঘাট মানে কাটি দিছোঁ আৰু ধুনীয়াকৈ। এনেদৰে কাটা হোৱাৰ পাছত আমি কি কৰিলোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু শামুকটো কেনেকৈ বনাই যদি জানে ভাল কথা, আৰু নাজানিলে আজি আমাৰ পৰা শিকি লওক বাৰু। এয়া ইফালে বইল কৰি দিছোঁ, বইল হৈ আছে। এয়া একদম ক'লা পানী ওলাইছে, লেতেৰা পানী। তাতেই মই দুটা কণী সুমুৱাই দিলোঁ, বোলে একেটা গৰমতে হৈ যাওক বোলো, কণী দুটা খাই লোৱা যাওক। লোকেল কণী আনিছিলোঁ বজাৰৰ পৰা, শামুকৰ লগতে দি কিনে একেবাৰে সিজাই ল'লোঁ, লৈ ভাবিলোঁ খাই লওঁ এডভান্সতে। আৰু ভোক লাগিয়ে থাকেচোন, ইটো সিটো কিবাকিবি খাবলৈ মনে গৈ থাকে। আৰু এয়া নিমখৰ টেমা আনিছোঁ মই নতুনকৈ, বিশালৰ পৰা দেখুৱাই দিলোঁ। এটাত ক'লা নিমখ থৈছোঁ আৰু এটাত এয়া নৰ্মেল নিমখটো থৈ দিছোঁ। গুটি এৰুৱাই আছে, কণীকেইটা খাই লওঁ, আপোনালোককো দেখুৱাই দিছোঁ দেই। লোভ লাগিছেনে নাই ক'বচোন বাৰু, কোনে ভাল পায় লোকেল কণী খাই। মই হ'লে বহুত ভাল পাওঁ, আৰু পোৱাও নাযায় আমাৰ লতা বজাৰখনত, কিন্তু পোৱা যায়। আৰু এয়া চাওক বইল কৰা হৈ গ'ল, আৰু এয়া আহি গ'ল। আৰু আমি অকণমান এনেদৰে উলিয়ালোঁ, বহুত কষ্ট হৈছে কিন্তু এইখিনি অকণমান উলিওৱা যে দেখিছে ভিতৰৰ বস্তুখিনি, এইখিনি কিন্তু উলিওৱা সহজ কথা নহয়। পিন এটাৰে একদম বহুত কষ্ট কৰি গুটিয়ে উলিয়ালে, অকণমান উলিয়ালোঁ এনেদৰে। আৰু সেইখিনি এক্সট্ৰাকৈ ভাজি খাম মানে। আৰু বাকীখিনি এয়া পৰিষ্কাৰ কৰি লোৱাৰ পাছত এনেদৰে হৈ গ'ল, আধা কাটি লোৱা হৈছে। তাৰপিছত বইল কৰা হ'ব আকৌ ভালদৰে। আৰু এয়া এক্সট্ৰাকৈ পিঁয়াজৰ থোৰ আৰু পিঁয়াজ দি কিনে এই যে অকণমান ভিতৰৰ পৰা উলিয়াইছিলোঁ, সেই উলিওৱাখিনি মানে ভাজি লৈছোঁ। এইখিনি এক্সট্ৰাকৈ খাই চাম বুলি ভাবিছোঁ কেনেকুৱানো লাগে। আৰু এয়া ৰেডি হৈ গ'ল, গুটিয়ে খাই চাইছে, আৰু আপোনালোকে গুটিক চাই গমেই পাব খাই কেনেকুৱা লাগিছে। মই এটা কথা কওঁ, মই কিন্তু শামুক খাই ভাল নাপালোঁ, মই নাখালোঁ। গুটিয়ে কিন্তু খাই ভাল পালে, গুটিয়ে খালে। গতিকে মই ৰিভিউটো কি হিচাপত দিম মই ধৰিব নোৱাৰিলোঁ। আচলতে এইবিলাক মুখৰ ৰুচিৰ কথা,
প্ৰত্যেকৰে ৰুচিবিলাক বেলেগ বেলেগ মই ভাল নাপালোঁ কিন্তু গুটিয়ে ভাল পালে তাৰ পাছত এয়া মই বাঁহৰ গাজ পিয়াজৰ থোৰ আৰু নেমু টেঙা কাটি দিছোঁ যিহেতু কিবা এটা বিকট গোন্ধ আছিলে গতিকে গোন্ধটো যাবৰ কাৰণে মই নেমু টেঙা অলপ বেছিকৈ দি দিছোঁ মানে তাৰ পাছত বইল কৰিলোঁ আৰু এয়া ৰেডি হৈ গ'ল বহুত সময় বইল কৰিছোঁ দেই প্ৰায় আধা ঘণ্টাৰ বেছিকৈ বইল কৰিছোঁ তাৰ পাছত পুৰা ৰেডি হৈ গ'ল আৰু এয়া গুটিয়ে চুপি চুপি খাবলৈ ধৰিলে বঢ়িয়া বঢ়িয়া বুলি কৈ আছে গুটিয়ে আশা কৰিছোঁ আপোনালোকে শামুকৰ ভিডিঅ'টো চাই ভাল পালে আৰু কিবা যদি উপকৃত হয় কমেণ্ট কৰিব ধন্যবাদ